নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি দেখাব ওলাইছোঁ এইটো ৰিভাইজৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ আৰু এইটো এই 7 পে কমিশ্যনৰ যিটো ৰিভাইজ আহিছিল 2016ত 5 জানুৱাৰীৰ পৰা এফেক্ট হৈছিল তাত আপোনালোকে দেখাব পাৰে এইটো মই দেখাইছোঁ এপ্ৰিলৰ 2017ত এইটো তেওঁলোকে মানে ফাৰ্ষ্ট চেলাৰী মাহ হিচাপে তেওঁলোকে প্ৰথম তেতিয়াহে পাইছিল প্ৰায় কিমান পাইছিল এইটো হেড টিচাৰৰ হয় প্ৰথমটো আপোনালোকৰ নামটো বাৰু দেখাব বিচৰা নাই ইয়াত কিমান আছে 30,000 পাইছিল প্ৰথম তেতিয়া 2017 এপ্ৰিলত আৰু বাকী এছিষ্টেণ্টবিলাকে কিমান পাইছিল 25,000 এইটো 7 পে কমিশ্যনৰ লাগু হোৱাৰ পিছত আৰু তাকো এপ্ৰিলত নেক্সট বছৰ এপ্ৰিলত 2017ৰ এপ্ৰিলত ৰিভাইজ পাইছিল চাব পাৰে ইয়াতে মই দেখাইছোঁ 17 এপ্ৰিলত এইটো হৈছে কাৰ্যকৰী মানে মাহ বা ডাইৰেক্ট মানে মাহত পাইছিল আৰু বাকীখিনি ইয়াৰ আগৰখিনি এৰিয়াৰ হৈ গৈছিল হৈ গৈছিল কিমানখিনি বাঢ়িছিল চেলাৰী মই দেখাব বিচাৰিছোঁ এইটো 30,000 পাইছিল আৰু ইয়াৰ আগতে কিমান পাইছিল ইয়াৰ আগতে নেক্সট ইয়াৰ কোনোবা যিকোনো এটা মাহ ল'ম আমি ইয়াত চাব পাৰে ফেব্ৰুৱাৰী মাহ আছে ইয়াত ফেব্ৰুৱাৰী 2016ত আছে এইটো চাব পাৰে ফেব্ৰুৱাৰী 2016 তেতিয়া কিমান চেলাৰী আছিল চাব পাৰে 25,000 আছিল 25,000 হয় এইটো দেখাব পোৱাত অলপ অসুবিধা হৈছে কিজানি কাৰণ এইটো মই স্ক্ৰীনশ্বট লোৱাহে এইটো স্ক্ৰীনশ্বট লৈছিলোঁ এইটো বাকী 21,000 এইটো 21,000 মাত্ৰ 5,000 টকাৰহে ডিফাৰেঞ্চ হৈছিল 2000 এইটো ফেব্ৰুৱাৰী 2016ৰ এইটো চেলাৰী ফেব্ৰুৱাৰী মাহৰ চেলাৰী আৰু মই অলপ আগত দেখালোঁ ফেব্ৰুৱাৰী 2016ত কিমান পাইছিল 25,000 পাইছিল 25,000 চামথিং 25,800 নেকি তেনেকুৱা আৰু ইয়াতে এপ্ৰিলত কিমান পালেগৈ 2017 39,926 অৰ্থাৎ 7 পে কমিশ্যনৰ আগত 25,000 আছিল চেলাৰী 25,000 হেড টিচাৰৰ চেলাৰী আছিল তেতিয়া আৰু ইনক্ৰিমেণ্ট পোৱাৰ কি এই 7 পে কমিশ্যন লাগু হোৱাৰ পিছত 2.57 যেতিয়া ইনক্ৰিমেণ্ট কি এই ফিটমেণ্ট ফেক্টৰ দিলে তেতিয়া আমাৰ হেড টিচাৰৰ চেলাৰী হৈ গ'ল 30,000 এতিয়া ফিটমেণ্ট ফেক্টৰ এইবাৰটো 2.57টো নিদিয়ে তাৰ তলতে দিয়াৰ যিটো মোদী চৰকাৰ দিয়ে মানে চিন্তা চৰ্চা কৰা দেখা গৈছে গতিকে তেনেকুৱা হ'লে কিমান চেলাৰী বাঢ়িব এতিয়া 25,000ত হেড টিচাৰৰ চেলাৰী হ'লগৈ 30,000 2016ৰ চেলাৰী ফেব্ৰুৱাৰী এইটো আৰু 2017ৰ চেলাৰী 30,000 এতিয়া কিমান বাঢ়িব এতিয়া নেক্সট এতিয়া কথা হ'ল প্ৰায় যিবিলাকে 50,000 চেলাৰী পাই আছে এতিয়া তেওঁলোকৰ চেলাৰী ইনক্ৰিজ হৈ প্ৰায় 13,000 14,000 ইনক্ৰিজ হ'ব এই 8 পে কমিশ্যনত প্ৰায় 14,000 ইনক্ৰিজ হ'ব প্লাছ কৰিলে যিমান হয় 64,000 মান অহাৰ সম্ভাৱনা আছে 50,000 গিলা আৰু 40,000 যিবিলাকৰ আছে চেলাৰী তেওঁলোকৰ প্ৰায় 50,000 এৰাউণ্ড 10,000 মান বাঢ়িব আৰু ইয়াতে 50,000 মান আহিব 8 পে কমিশ্যনত আৰু যিবিলাকৰ নতুন এপইণ্টমেণ্ট 33,000 বা তেনেকুৱাত ষ্টাৰ্ট হ'ব এতিয়া বা হৈছে 33,000 মান হৈছে তেওঁলোকে প্ৰায় 42,000 বা 43,000 এনেকুৱাই পাব যিমান যি ফিটমেণ্ট ফেক্টৰ নাহক কিয় এইটো মিলাই দিব চৰকাৰে 42,000ৰ পৰা 45,000ৰ ভিতৰত নিউ এপইণ্টমেণ্টখিনি পাব নেক্সট 8 পে ৰিভিজনত পাব ঠিক মই দেখালোৱে নহয় এতিয়া কিমান পালে এইটো 2.57 ফিটমেণ্ট ফেক্টৰ তেন্তে 25,000 টকাৰ পৰা গৈ 30,000 টকাহে হৈছেগৈ আপোনালোকে চাব পাৰে তাৰপিছত ডিএটো এক্সট্ৰা লাগিছে এইটো বেলেগেই আছে ডিএও লাগিছে ইয়াত 450 টকা ডিএও লাগিছে কাৰণ এইটো এপ্ৰিলত হৈছেতো গতিকে জানুৱাৰীত আকৌ ডিচেম্বৰত আৰু জুলাইত 16 চনৰে ডিএ লাগি গৈছে গতিকে ইমানখিনি মানে বহুত কম বাঢ়িছে বহুত বঢ়া যেন লাগে কিন্তু বহুত কম 25,000 চেলাৰী ফেব্ৰুৱাৰীত আৰু 30,000 কি বুলি কয় এইটো এই 8 পে ৰিভিজন কি 7 পে ৰিভিজন হোৱাৰ পিছত 30,000হে হৈছে টিচাৰৰ চেলাৰী গতিকে বহুত কম বাঢ়িছে গতিকে সেই আশা কৰিলে দেখা যায় যে 8 পে ৰিভিজনত প্ৰায় 50,000 টকাত চেলাৰীত 12,000 13,000হে বাঢ়িব অৰ্থাৎ
তাতকৈ কম থাকিলে কম বাঢ়িব, 40,000 হ'লে 10,000মান টকা বাঢ়িব, 60,000 হ'লে অলপ বেছি বাঢ়িব, 50,000 হ'লে 12-13,000 টকা বাঢ়িব। এইখিনিয়ে আহিব যিমান যি ফিটমেণ্ট ফেক্টৰে নিয়োগ চৰকাৰে যেনেকুৱাই যি নকৰক কিয় তেনেকুৱাই হ'ব। এইটো মই আপোনালোকক দেখাইছোঁ, আপোনালোকে ভালকৈ এইটো চালে চাব পাৰি দুটা স্ক্ৰীণশ্বটটো, এইটোৱে কথা আৰু।